মইনাহঁত তোমালোক কেনে আছা? ভালে আছানে? আজি বহুত দিন হ'ল তোমালোকৰ পৰা কোনো ধৰণৰ খা খবৰ পোৱা নাই, সেয়েহে মনত পৰিল তোমালোকলৈ খবৰ ল'ম বুলি। বিশেষ এটা কথা যে আজিৰ পেপাৰখনত বৰ সুন্দৰ এটা কথা মই পঢ়িলোঁ, সেয়েহে মই ভাবিছোঁ তোমালোকক সদায় মই কৈ থকা কথাখিনিকে আজি আৰু এজন বিশেষ ব্যক্তিয়ে কৈছে, সেইজন হৈছে তোমালোকৰ মামা, হিমন্ত মামা। হিমন্ত মামাই আকৌ ক'লে, সেয়েহে মই তোমালোকক পঢ়ি শুনাই দিছোঁ। কি কৈছে তোমালোকে বুজি ল'বা দেই। চোৱা, গৰমৰ বন্ধ মানেই আছিল আমাৰ মামাৰ ঘৰলৈ যোৱা, নতুন ঠাই চোৱা, খুৰা খুৰী ককা ককাই ভনীৰ সৈতে হাঁহি ধেমালিৰে সময় কটোৱা। গাঁৱত ডাঙৰ হোৱা সকলৰ বাবে এই সময়খিনি আছিল অধিক বিশেষ আছিল। গছৰ পৰা বতৰৰ ফল ছিঙি খোৱা, পুখুৰীত মাছ ধৰা, পথাৰত খেলা ধূলা কৰা, সন্ধিয়ালৈ ক্ৰিকেট বা ফুটবল খেলি ঘৰলৈ উভতা। আজিও সেই স্মৃতিবোৰ মনত পৰিলেই এক বিশেষ আনন্দ অনুভৱ কৰোঁ। আজিৰ সময় সলনি হৈছে। মোবাইল ফোন বা ইণ্টাৰনেটে আমাৰ জীৱন বহুখিনি সহজ কৰিছে, কিন্তু মোৰ বিশ্বাস জীৱনৰ কিছুমান বাস্তৱ অভিজ্ঞতা কোনো ডিজিটেল স্ক্ৰীনে দিব নোৱাৰে। সেইবাবে জীৱনৰ কোনো বাস্তৱ অভিজ্ঞতা ডিজিটেল স্ক্ৰীনে দিব নোৱাৰে। কথাটো ভালদৰে বুজি ল'বা। যিখিনি আমাৰ বাস্তৱ জ্ঞান সেইখিনি ডিজিটেলে কেতিয়াও দিব নোৱাৰে। সেইবাবে এই গৰম বন্ধত তোমালোকলৈ মোৰ এটা আন্তৰিক অনুৰোধ, যদি সুযোগ পোৱা এবাৰ নিজৰ মামাৰ ঘৰলৈ গৈ আহিবা। ককা আইতাৰ লগত বহি সাধু শুনিবা, বন্ধু বান্ধৱীৰ সৈতে খেলিবা, এখন ভাল কিতাপ পঢ়িবা আৰু নতুবা কিবা শিকাৰ চেষ্টা কৰিবা। যদি মা দেউতাই ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে অসমৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ লগতে ছায়েন্স চিটি, শ্বহীদ স্মাৰক, লাচিত বৰফুকন মৈদাম আদি ঠাইও চাই অভিজ্ঞতা বুটলিব পাৰা। আৰু এটা বিশেষ কাম তোমালোকে নিশ্চয় কৰিব পাৰা, নিজৰ বন্ধু বান্ধৱী, শিক্ষক শিক্ষয়িত্ৰী, আত্মীয় স্বজন অথবা সমাজ জীৱনৰ কোনো প্ৰিয় ব্যক্তিলৈ এখন চিঠি লিখিবা। আজিৰ সময়ত চিঠি লিখাৰ অভ্যাস দিনে দিনে কমি আহিছে, যদিও চিঠিয়ে মনৰ অনুভৱ গভীৰভাৱে প্ৰকাশ কৰাত সহায় কৰে, মানুহক অধিক সৃষ্টিশীল কৰে। সেয়েহে মই আশা কৰিছোঁ এইবাৰৰ গৰমৰ বন্ধত তোমালোকে নতুন অভিজ্ঞতা, নতুন চিন্তা, নতুন স্মৃতিৰে সমৃদ্ধ হৈ উঠিবা। এয়া মামাই কোৱা কথা। চোৱা, ইমান ব্যস্ত এজন মানুহে কেনেকৈ তোমালোকৰ নিচিনা কণ শিশুটোলৈকে চিন্তা কৰি এটা ভাল পৰামৰ্শ দিছে। গতিকে এই পৰামৰ্শ তোমালোকে মানিবা বুলি মই আশা কৰিলোঁ আৰু মোৰ ফালৰ পৰাও তোমালোকলৈ অনুৰোধ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। তোমালোকে কথাখিনি মানিবা বুলি মই আশা কৰি ৰ'লোঁ।